নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি খুব এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে চাব আৰু চাই পেলাই কমেণ্ট কৰিব ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে জনাব তেতিয়া ময়ো ভিডিঅ' বনাবলৈ উৎসাহ পাম ইয়াৰ আগৰ ভিডিঅ'টোত মোক কেইবাগৰাকী বাইদেউ সুধিছিলে অৱসৰ হোৱা আমি 4 লাখ আৰু 2 লাখ টকাটো পোৱা নাই গতিকে সেই পইচাটো আমি নোপোৱাৰ কাৰণে বহুত কষ্ট পাইছোঁ গতিকে হয় মানুহে যেতিয়া হাতত পইচা থাকে তেতিয়া থকালৈকে মানে মানুহৰ চলিবলৈ জানি হ'লেও অকণমান সকাহ এটা পায় কিন্তু নাইকিয়া হ'লেই বহুত কষ্টৰ সন্মুখীন হয় মই নিজে এই কথাটোত বুজি পাইছোঁ আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ খুব সোনকালে এই 4 লাখ আৰু 2 লাখ টকাটো আপোনালোকে পাব কাৰণ এতিয়া আমাৰ অৱসৰ হোৱা বাইদেউসকলক লৈ পেলাই যি প্ৰতি জিলাই এখন কমিটি গঠন হৈছে সেই কমিটিখনৰ ছেক্ৰেটাৰী হৈছে জয়মতী বাইদেউ আৰু তেখেতৰ সাহস তেখেতৰ যি দক্ষতা আমি শলাগ ল'ব লাগিব তেখেত থাকিলে আমাৰ কাম হ'বই গতিকে আপোনালোকৰ কাম নিশ্চয় সোনকালে হ'ব আৰু বিভাগীয় আমাৰ যি অফিচ আমাৰ বিভাগীয় আমাৰ ছাৰসকলে আপোনালোকৰ কাম কৰি আছে খুব সোনকালে আপোনালোকৰ কাম হ'ব বুলি তেখেতে জনাইছে আৰু আমাৰ সমাজ কল্যাণ মন্ত্ৰী সেইদিনাখন অজন্তা বাইদেউক লগ ধৰোঁতেও তেখেতে আমাৰ যি কেইগৰাকী গৈছিলে গোটেইকেইগৰাকীয়ে আপোনালোকৰ এই অৱসৰ হোৱা কথাটো আলোচনা কৰিছে আলোচনাত তেখেতসকলে কৈছে যে খুব ক্ষীপ্ৰতাৰে কাম কৰি থকা হৈছে আৰু নথি পত্ৰ হাতলৈ পাওঁতে অলপ সময় লাগে আৰু বহুতখিনিয়ে পালে ইতিমধ্যে 4 লাখ আৰু 2 লাখ নোপোৱাসকলৰ কাৰণেও খুব সোনকালে হ'ব বুলি তেখেতে জনাইছে লগতে এইটো বিষয়েও আলোচনা কৰিছে যে যিসকলে 4 লাখ আৰু 2 লাখ টকা পাইছে ইতিমধ্যে কৰ্ণাটক আৰু গুজৰাটত ইতিমধ্যে গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰিলে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক ৰিটায়াৰ হোৱাৰ পাছত কিন্তু এতিয়া আমাৰ অসম চৰকাৰকো সেই বিষয়ে দিয়াৰ আলোচনা ইতিমধ্যে সেইদিনাখন কৰিছে মানে যদি প্ৰতিমাহে কিবা এটা তেতিয়া পোৱা হয় তেতিয়াহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকল চলিবলৈ সুবিধা হয় এককালীন পোৱালে পইচাটো মানুহৰ হাতত থৈ নিদিয়ে বা থাকি নাযায় কিন্তু মাহে মাহে যদি কমকৈ হ'লেও কিবা এটা পোৱা হয় তেতিয়াহ'লে সুন্দৰকৈ নিজৰ হাত খৰচটো ওলাই থাকে বা কিবা এটা কৰোঁ বুলি বা মেডিচিন এটা কিনি খাওঁ বুলি বা কিবা এটা ভাল বস্তু খাওঁ বুলি আপোনালোকে খাব পাৰিব সেইকাৰণে এই বিষয়টো সুন্দৰকৈ আলোচনা কৰা হৈছে আৰু প্ৰতিখন জিলাতে এখন কমিটি গঠন কৰি দিয়াৰ চেষ্টা কৰিছে ইতিমধ্যে কেইবাখনো জিলাত এই কমিটি গঠন হ'ল আৰু নোহোৱা জিলাসমূহতো এনেদৰে কমিটি গঠন কৰিব আৰু সেই গোটেই কমিটিখনৰ অসম ভিত্তিত মানে অৱসৰকালীন আমাৰ কৰ্মী সহায়িকাৰ সভানেত্ৰী হৈছে প্ৰাণেশ্বৰী ডেকা নে কি বুলি ক'লে বাইদেউগৰাকী নাম সভানেত্ৰী আৰু ছেক্ৰেটাৰী হৈছে জয়মতী দাস গতিকে তেখেতসকলৰ যি কামৰ মানে আগ্ৰহ গতিকে তেখেতসকল থাকিলে আপোনালোকৰ কাম খুব সোনকালে হ'ব আৰু আগ্ৰহ মানে দক্ষতা থকাৰ কাৰণে তেখেতসকল হোৱাৰ কাৰণে আমিও তেখেতসকলক আগন্তুক কামসমূহত ক্ষীপ্ৰতাৰে আগবঢ়ক তেখেতসকলক শুভকামনা ধন্যবাদ জনাইছোঁ সুন্দৰকৈ কাম কৰি যাওক লগতে এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ যি সমাজ কল্যাণ মন্ত্ৰীক আজি 3-4 দিনৰ আগত লগ ধৰি আলোচনা কৰিছিলে তাত এইটো বিষয় ওলাইছে যে 2023 চনত মাননীয় বিভাস মোদী ডাঙৰীয়া ডাইৰেক্টৰ ছাৰ তেখেতে এটা প্ৰপ'জেল দিছিলে চৰকাৰলৈ যে কৰ্মীসকলৰ 10,000 সহায়িকাসকলৰ 5,000 মিনি কৰ্মীসকলৰ 7,000 হ'ব লাগে বুলি গতিকে সেই প্ৰপ'জেলটো যদি মানে মানি লয় তেতিয়াহ'লে আমাৰ নিশ্চয় 10,000 7,000 5,000 হ'ব কিন্তু সেইটো নিশ্চয়কৈ আপোনালোকক এতিয়াও কৈ দিব পৰা নাযাব কাৰণ স্বাক্ষৰ কৰা আৰু কাম বাকী আছে ঘোষণা কৰালৈ আমি বাট চাব লাগিব আমি ঘোষণা কৰাৰ পিছতহে আমি ক'ব পাৰিম যে ইমানটো পালোঁ কিন্তু এতিয়া আমাৰ প্ৰপ'জেলৰ মতে যদি দিয়ে তেতিয়াহ'লে আমি খুব সুখী হ'ম আৰু সেই বিষয়টো মানে পুংখানুপুংখভাৱে আলোচনা কৰিছে যে ইমানটো হ'লে আমাৰ এখন ঘৰ চলিবলৈ অকণমান হ'লেও সকাহ পোৱা হ'ব কাৰণ বৰ্তমান সময়ত যি বস্তুৰ মূল্য 10,000 টকা 5,000 বা 7,000 টকা কোনো কাৰণত নচলে তথাপিও আমাৰ 6,500 বা 3,500 3250 টকাতকৈ অকণমান হ'লেও আমি সকাহ পাম বুলি ভাবিছোঁ গতিকে সিমানটোও যদি হয় তেতিয়াহ'লে আমি বহুত ধন্যবাদ আমাৰ মাননীয় অজন্তা বাইদেউ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাবলৈ জনাম গতিকে তেখেতসকলে মাতি নি যি সুন্দৰভাৱে আলোচনা কৰিছে সেয়াও আমি অতি প্ৰশংসনীয় বুলি ভাবিছোঁ কাৰণ আমি একতাৰে আগবাঢ়ি যোৱাৰ কাৰণেই চাগে আজি এনেদৰে আমি কথা ক'ব পৰা হৈছোঁগৈ আমি যোৱা বছৰ এই ফেব্ৰুৱাৰী মাহৰ বাজেট হোৱাৰ পিছৰ পৰা সেই দিনখিনিলৈ বৰ মনত পৰে কেতিয়াবা কাৰণ কিমান কষ্ট কৰি আমি আমাৰ একতাৰে আমি আগবাঢ়ি গৈছিলোঁ সেই দিনখিনি হয়তো বহুতৰে স্মৃতি হৈ থাকিব আৰু সেই একতাৰে যোৱাৰ কাৰণে আজি এনেদৰে মাটি নি পেলাই বা লাগি থকাৰ কাৰণে
গতিকে ভাল ফল এটা পাবলৈ গৈ আছোঁ। কষ্টৰ ফল বৰ মিঠা সকলোৱে কয়। গতিকে বছৰৰ কষ্ট বা মানসিকভাৱে আমি যি ভাগি পৰিছিলোঁ সকলো ফালৰ পৰা যেন আমি আকৌ সুন্দৰকৈ আমাৰ মন মগজুৱে যেন নতুনকৈ ঠন ধৰি উঠিছে তেনেকুৱা এটা আমাৰ মানে ভাৱ হৈছে মানে। গতিকে সকলো একতাৰে আগবাঢ়ি গ'লে নিশ্চয় আমি সফল হ'ব পাৰিম। আগন্তুক বাজেটত আমি মাৰ্চ মাহৰ 10 তাৰিখে বাজেট যি দাখিল হ'ব আমি সেই দিনটোলৈ সকলোৱে অপেক্ষা কৰি বৰ আগ্ৰহে বাট চাই আছোঁ। চাই লওঁ কি হয়, কিমান বা দিয়ে। আমি কোৱা মতে যদি নিদিয়ে তেতিয়াহ'লে আমাৰ অকণমান হ'লেও বেয়া লাগিব, কিন্তু যিমান দিলেওতো আমাৰ কষ্টৰ ফলতে আমি পাম সেইটোও আমি ভাবিব লাগিব। গতিকে মানুহে কমেণ্টবিলাক মানে মাজতে মানসিকভাৱে বৰ ভাগি পৰিছিলোঁ আমি বহুত ছোৱালী, কাৰণ আমাক বহুত বেয়াকৈ কমেণ্ট কৰিছিলে কিছুমানে, বহুত বেয়াকৈ। এতিয়া সেইবিলাক কথা নকওঁ। আগন্তুক সময়ত আপোনালোকক সকলো জনাম আমি কি পৰিস্থিতিৰ পৰা ক'ত পাবগৈলগীয়া হৈছিল, কি কাৰণে কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল, সকলো আপোনালোকক ভাঙি পাতি ক'ম। আগন্তুক সময়ত সকলো জনাম। কিন্তু এতিয়া আমাৰ মনবোৰ অকণমান হ'লেও প্ৰফুল্লিত হৈ আহিছে ক্ৰমান্বয়ে, আৰু ভাল খবৰটো পোৱালৈকে বাট চাওঁ। গতিকে সকলোৱে ধৈৰ্য ধৰক। 10 মাৰ্চত আমাৰ বাজেট দাখিল কৰিব বুলি আমি জানিব পাৰিছোঁ। গতিকে বাজেটলৈকে আমি সকলোৱে বাট চাওঁ। এইখিনিতে এটা মোৰ দুখ লগা কথা মনত পৰিছে। মই আজি কেইদিনমানৰ আগত খুব বৰষুণ এজাক দিছিলে। বৰষুণ জাকত মই এগৰাকী সহায়িকা ঘৰত সোমাই দিলোঁ। সহায়িকা ঘৰত সোমাই দিয়াৰ লগে লগে মই ইমান ডাঙৰ বৰষুণ, মই ক'ৰবাৰ পৰা আহি আছিলোঁ মিটিং এখনৰ পৰা, বৰষুণত মানে সোমাই দিয়াৰ লগে লগে মানুহগৰাকীৰ ওপৰৰ পৰা ইমান পানী পৰিছে নহয়। সহায়িকা কৰে, তেখেতে ৰিটায়াৰ হ'ল। ইমান পানী পৰিছে। তাৰপৰা মই বোলো খুৰীদেউ আপোনালোকৰ ওপৰত দেখোন অৱস্থাই নাই, মানে বান্দৰে ভাঙি পেলাই ওপৰৰ টিংখিনি ভাঙিয়ে পেলালে সম্পূৰ্ণ। তাৰপিছত ভাঙিলে। এতিয়া মই বোলো আপোনালোকে টিংখন ইমান পানী পৰিছে কেনেকৈ কি কৰিব, মোৰ বেয়াও লাগিছে। তাৰপৰা কৈছে পইচাটো পোৱা নাই যে, 2 লাখ টকাটো পালে টিংখিনি কিনিম বুলি ভাবি আছোঁ। 2 লাখ টকা কেতিয়া হ'ব? মই বোলো দেহি, মোৰ একে বেয়া লাগি গৈছে। 2 লাখ টকাটো মানে হাতত পইচা নাই, পাই আছিলে, খাই আছিলে, আৰু এতিয়া 3250 টকাই পাই আছিলে। গতিকে তেখেতে ক'ৰ পৰানো সাঁচি থ'ব? পোৱাকেইটা খাই শেষ হ'ল, আৰু ল'ৰালৰি বোৱাৰী চোৱাৰী আছে যদিও মানে সৰহ পইচা, গোটেই টিংখিনি শেষ কৰিলে, বান্দৰে নষ্ট কৰিলে। আৰু মানে কম পইচাৰে কাম কৰিব নোৱাৰে বা এচলা হৈছে, বেয়া হৈছে, বনাই লওঁ, তেনেকৈ নহয়। গোটেই ওপৰটো ভঙাৰ লগে লগে বহুত পইচাৰ দৰকাৰ হ'ব। তেখেতে মানে 2 লাখ টকাটো পোৱালৈ বাট চাই আছে। মই আপোনালোকৰ কথাটো ওলাওঁতেনে লগতে কৈছোঁ আৰু। গতিকে অকল তেখেত এগৰাকী উদাহৰণহে, তেনেকুৱা হয়তো বহুত ওলাব যে সেই 2 লাখ বা 4 লাখ টকা পালে বহুত কাম কৰিবৰ কাৰণে আগ্ৰহী হৈ আছে বা কাম কৰিবলৈ হিচাপ হৈ আছে। কিন্তু পইচাটো অতি সোনকালে পালে তেখেতসকল সঁচাকৈ সুখী হ'ব। মই প্ৰত্যক্ষ প্ৰমাণ হিচাপে মই সেইটো এটা আপোনালোকক দিলোঁ। বহুত ভাল, বেয়া লাগিলে মানে মনটো দেখি পেলাই। গতিকে কামবোৰ সোনকালে হ'লে ভাল হয়। গতিকে এনেদৰে আপোনালোকক ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। খালি আপোনালোকে চাই কেনেকুৱা পাইছে বা ভাল পাইছে নে বেয়া পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'বোৰ দিলে ভাল হয় নে নিদিলে ভাল হয়। গতিকে সকলোবিলাক কমেণ্ট কৰিব, আৰু যিমান দূৰ পাৰোঁ আপোনালোকক জনাই থাকিম। মই ভিডিঅ'ৰ কথা খবৰ খাতি পাই থাকোঁ ইটো সিটো। গতিকে জনাবলৈ চেষ্টা কৰিব। গতিকে ভিডিঅ'বিলাক চালে চাগে গম পায়েই নহয় জানো, এই ইউটিউবত আজিকালি ভিডিঅ' কিছুমানে কিন্তু বৰ মিছা ভিডিঅ' কিছুমান দিয়ে, সেইবিলাক কিন্তু মই নাচাওঁ দেই। আপোনালোকে চাই নে নাচাই মই নাজানো, কিন্তু মিছা ভিডিঅ' মই একেবাৰে নাচাওঁ। ওপৰত যে থাম্বনেইলবিলাকত একদম নোহোৱা নোপোজা কথা কিছুমান দিয়ে, ভিতৰতো খুলি চালে আপোনালোকৰ সম্পূৰ্ণ বিপৰীত হয়। মই সেইবিলাক ভিডিঅ' একেবাৰে নাচাওঁ। যিটো মানে নিজ মুখে কোৱা কথা, সেই কথাখিনিৰ ওপৰত মই ভিডিঅ'টো ভালকৈ চাওঁ। আৰু আমাৰ খবৰ খাতিবিলাক আহি থাকে। আমাৰ গ্ৰুপ আছে যিহেতু অসমৰ ভিতৰত, অসম ভিত্তিক গ্ৰুপত আমাৰ যিকোনো খবৰেই আমি পাই থাকোঁ। সেইকাৰণে আপোনালোকক জনাই থাকিবলৈ ভাল পাওঁ। তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই পেলাই জনাব। আৰু আগন্তুক সময়ত সকলোৱে একেলগে হাঁহি ফূৰ্তি কৰিম বুলি মনতে ভাবিছোঁ। কিমান দিয়ে কি কথা আমি কৈ দিব নোৱাৰোঁ, কাৰণ স্বাক্ষৰ নপৰালৈকে কোনো কথা বিশ্বাস কৰিব নোৱাৰি। গতিকে স্বাক্ষৰটো যিদিনাখনে স্বাক্ষৰ পৰিব, মোহৰ পৰিব, সেইদিনাখনে আমি সকলোৱে ফূৰ্তি কৰিম। সকলোৱে একাপ চাহ মিলিতভাৱে খাম চাগে, ভাবিছোঁ মনতে দেই। আমি আলোচনা কৰিছোঁ, কাৰণ ইমান গৰিহণাৰ সময় পাৰ হৈ গৈছে, আমাৰ দুখ লগা কিছুমান সময় পাৰ হৈ গৈছে। বহুত কথা শুনি থৈছোঁ, সেই সকলোবিলাক আমি আঁতৰাই পেলাই আমি একাপ একেলগে চাহ খাম বুলি মনতে ভাবিছোঁ, ফূৰ্তি কৰিম বুলি ভাবিছোঁ। কিন্তু আগন্তুক সময় আমি বাজেটখন চাই লওঁ। 10 মাৰ্চত আমাৰ বাজেট দাখিল হ'ব, আৰু বাজেটৰ পিছতহে সকলোৱে আমাৰ যিখিনি থাকিব লগত সকলোৱে ফূৰ্তি ফাৰ্তা কৰিম বুলি ভাবিছোঁ। আৰু দুখৰ চাগে পৰাৰ দিন আহি পৰিছে। যিমানেই নহওক আমাৰ অকণমান হ'লেও সকাহ পাম বুলি ভাবিছোঁ। গতিকে আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আকৌ কিবা যদি গম পাওঁ আপোনালোকক নিশ্চয় জনাম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব, ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। ভিডিঅ'বোৰ পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব, তেতিয়া ভিডিঅ'বোৰ পাব আৰু মই জনাই থাকিবলৈ চেষ্টা কৰিম।
আজিলৈ তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ' পুনৰ লৈ আহিম ধন্যবাদ